নমস্কাৰ বন্ধুসকল আৰু মই আছোঁ এতিয়া হালঘৰত আৰু হালঘৰৰ পৰাই মানে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু মই ৰাতিপুৱাই আহিলোঁ কামলৈ আৰু কাম বন অলপ কৰিলোঁ মানে যিহেতু মানে ইমানে গৰম হৈছে নহয় এইফালে চাওকচোন এইপিনে দুফালে দুখন এতিয়া ফেন লগাই লৈছোঁ তথাপিও মানে ইমানে গৰম হৈছে গৰমৰ কোবত মানে মই বব নোৱাৰি এতিয়া মানে মই সামৰি দিলোঁ কাম মই এতিয়া সামৰি দিলোঁ যিহেতু এতিয়া মই বাহিৰলৈ যাওঁ অলপ মানে ঠাণ্ডা পাওঁ বুলি ওলাই আহিছোঁহে হয় কিন্তু বাহিৰতো পুৰা ৰ'দ দি আছে মানে ইমানে গৰম হৈছে নহয় এইফালে চাওকচোন বাহিৰত কিমান ৰ'দ দি আছে নহয় হ'লেও অকণমান গছৰ তলত অকণমান ঠাণ্ডা পাওঁ বুলি মই ওলাই আহিছোঁ কিন্তু এইফালে আমাৰ গগৈদেউ লাগি আছে এতিয়া মই গগৈদেউ হাললৈ যাওঁ গগৈদেউনো কি কৰিছে কি নকৰা আৰু এইফালে চাওকচোন একদম তেকে ধৰিছে যে ৰ'দটোলৈ ওলালেই তাৰমানে যে ৰ'দটোৱে মোক খায়ে পেলাব যে এনেকুৱালৈকে লাগিছে মানে কিন্তু ৰ'দটো দিলে ভালো লাগে আৰু মানে বেয়াও লাগে যিহেতু গৰমত থাকিব নোৱাৰি যে সেইকাৰণে ৰ'দ দিলে এটা কাৰণে ভাল মানে জেগাবিলাক সকলোখিনি ফৰফৰীয়া হয় আৰু বৰষুণ দিলে মানে অলপ মানে বোকা বোকা টাইপ হয় আৰু সেইকাৰণে যেনিবা অশান্তি লাগে বৰষুণটো বেছি ৰ'দ দিলে খালি কি হ'ব এতিয়া গৰমত থাকিব নোৱাৰা অৱস্থা হয় এইপিনে ইমান টিকা ফটা ৰ'দ এইফালে চাওঁ আৰু মই আহিছোঁ এতিয়া গগৈ শাললৈ আহিছোঁ মানে গগৈয়ে গৰমত কেনেদৰেনো কাপোৰ বনাই আছে তাকে চাওঁ আৰু এয়া চিঞৰিছে বোলে লাগি আছোঁ লাগি আছে নেকি গৰম না উঠা নেকি একদম মানে গৰম উঠিলে কি হ'ব গৰম উঠিলেও লাগি আছোঁ কিন্তু গৰম উঠিলেও এটা কথা দেই ৰ'দ যেতিয়া দিয়ে আপোনালোকে এটা কথা মানে মনত ৰাখিব এই মানে যেতিয়া বিশেষকৈ আমাৰ এই ডিজাইনৰ কামবিলাকত বৰষুণ দিলে কৈ লৈছোঁ এই হেৰি পেলাই লৈছোঁ দেই বৰষুণ দিলে অসুবিধা ৰ'দ দিলে সুবিধা কথাটো কৈ এই বৰষুণ দিলে মানে ঠাণ্ডা লাগে কামবিলাক কৰি আৰাম লাগে কিন্তু আমাৰ এই মেচিনটো জাম হৈ যায় বৰষুণ দিলে মানে এইবিলাক যে কাঠবিলাক যে এই কাঠবিলাক মানে ঢেপেলা হয় সেমেকি যায় টানিবলৈ বৰ দিগদাৰ হয় ডিজাইনবিলাক ধুনীয়াকৈ নুঠে যদি মানে ৰ'দ দিয়ে কাঠবিলাক একদম ফৰফৰীয়া হৈ থাকে নহয় টাইট হয় ধুনীয়াকৈ টানিলে মানে আহি যায় আৰু ধুনীয়াকৈ মানে ডিজাইনবিলাক উঠে কথাটো সেইটোৱে কিন্তু আৰু যেনিবা ৰ'দ দিলে মানে একদম বহিবলৈ কৰিবলৈ আহুকাল অশান্তি কিন্তু এই ডিজাইনৰ কামবিলাক কৰি কিন্তু খুব ধুনীয়া লাগে আৰু ইমান গৰম এইপিনে ফেন চলি আছে তথাপিও মানে গৰম একদম তলত আমাৰ গগৈদেউ এইফালে এতিয়া গৰমৰ কাৰণে এইয়া দেখিছে না পানী ঢালি লৈছোঁ ইয়াত পানী ঢালিলে মানে অলপ ঠাণ্ডা পাব তলৰ পৰা অলপ ঠাণ্ডা পাবৰ কাৰণে একদম পানী ঢালি লৈছে মই গৰমত বব নোৱাৰি মই ওলাই আহিলোঁ আমাৰ কিন্তু লাগি আছে দেই কেইটা বজালৈকে লাগিব ভাত খাবলৈ যাব নাই ভাত নোহোৱালৈকে লাগি থাকিম যেতিয়া ভাত হ'ব তেতিয়া যাম ভাত নোহোৱালৈকে বৰাবৰ লাগি থাকিম আৰু কেইটামান মহুৰা বনাই দিয়া ডিজাইনৰ মহুৰা কেইটামান বনাই দিম আৰু এইফালে এতিয়া মহুৰা নাইকিয়া হ'ল আমাৰ গগৈদেউ ভাগৰ এতিয়া মই ডিজাইনৰ মহুৰা কেইটামান বনাই দিম আৰু বহুত গৰম মানে ইমানেই গৰম হৈছে নহয় আমাৰ ইয়াত মানে থাকিব নোৱাৰে যদিও পাহাৰীয়া অঞ্চল মানে চাৰিওফালে মানে গছ গছনিয়ে আৱৰা তথাপিও মানে ইমান গৰম চাওকচোন একদম বাহিৰত মানে ৰ'দটো ইমান তেকে ধৰিছে উপায় নাই আৰু গগৈদেউ যিহেতু ডিজাইনৰ মহুৰা শেষ হ'ল আৰু সেয়েহে এতিয়া মই লাগি দিছোঁ মই মানে মহুৰা কেইটামান ডিজাইনৰ মহুৰা কেইটামান মই বাতি দিওঁ কাৰণ এতিয়া গগৈদেউ কামত লাগি আছে সেইকাৰণে এতিয়া মই অলপ বাতি দিওঁ বুলি এয়া ষ্টেণ্ডত মহুৰা মানে ববিনকেইটা ফিটিং কৰি ল'লোঁ আৰু এইফালে মই ডিজাইনৰ মহুৰাকেইটা বাতি কৰি পিনি মানে এতিয়া ৰেডি কৰি দিওঁ আৰু এয়া একদম লাগি আছোঁ বৰাবৰ নাই